এটা বিশেষ শ্লোগান লৈ আজিৰ বিশেষ প্ৰতিবেদনটো আৰম্ভ কৰিব লৈছো। মাটিয়ে আমাৰ আশা, মাটিয়ে আমাৰ ভাষা, মাটিয়ে আমাৰ জীৱন, মাটিতেই মিলি যাম এদিন। এই বিশেষ শ্লোগানটি লৈ এগৰাকী যুৱতীয়ে সপোন দেখিছিল আৰু এই সপোন বৰ্তমান সাকাৰলৈ পৰিণত হৈছে। এই বৰ্তমান সপোনটো বাস্তৱীয় ৰূপত পৰিণত হৈছে আৰু এই সপোনটোৰ নামেই হ'ল মৃত্তিকা। আৰু এই মৃত্তিকাৰ আজি যি কাৰখানা, সেই কাৰখানাত মই বৰ্তমান উপস্থিত আছো। মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। এনেদৰে ব্যস্ত হৈ পৰিছে মৃত্তিকাৰ কৰ্মচাৰীসকল। মই সুন্দৰকৈ দেখাবলৈ অনুৰোধ জনাইছো কেমেৰা পাৰ্চন সতীৰ্থক। এনেদৰেই যুৱতীসকল ব্যস্ত হৈ পৰিছে মৃত্তিকাৰ যি আচবাব বনাইছে, মৃত্তিকাৰ যি গহনা বনাইছে, সেই গহনা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে। আৰু যিগৰাকী যুৱতীয়ে সপোন দেখিছিল, যিগৰাকী যুৱতীয়ে মৃত্তিকাক লৈ যথেষ্ট কষ্ট কৰিছিল, আৰু সেইগৰাকী যুৱতী আমাৰ কাষত বৰ্তমান উপস্থিত হৈছেহি আৰু তেখেতৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি সেইগৰাকী যুৱতীৰ নাম হ'ল প্ৰত্যাশা বৰা, আৰু প্ৰত্যাশা বৰাৰ লগত আমি কিছু সময়ৰ পাছতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, কেনেদৰে আগবাঢ়ি আহিছিলে প্ৰত্যাশাই জীৱনৰ বহু ঘাত প্ৰতিঘাত লৈ কেনেদৰে এই মৃত্তিকাক আজি বাস্তৱীয়ত পৰিণত কৰিলে। আমি তেখেতৰ কিছু মনোভাৱ জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। হয়, ধন্যবাদ। আপোনালোকক ধন্যবাদ জনাইছো। আমাৰ যিহেতু এই কাৰখানালৈ আহি আমাৰ কামখিনি দেখুৱাবলৈ সকলোকে আপোনালোকক ধন্যবাদ জনাইছো। মৃত্তিকা এটা বিশেষ ব্ৰেণ্ডলৈ বৰ্তমান পৰিণত হৈছে, যিহেতু অতি কষ্টৰ মাজে আপুনি এই অনুষ্ঠানটি গঢ় দিছে। এই ক্ষেত্ৰত আপুনি মানে কিমান দিনৰ পৰা আপুনি এই কামত লাগি আছে? মোৰ বৰ্তমান 6 বছৰ 7 বছৰ 2018 চনৰ পৰা কৰি আছো। 2018 চনৰ পৰা কৰি আজি এই স্থানত উপনীত হৈছো। আমি সচৰাচৰ দেখিবলৈ পোৱা যায় যে বিভিন্ন ধৰণৰ যিসমূহ আচবাব আছে, গহনা আছে, সেই গহনাবোৰত কিন্তু আমি সোণ, ৰূপ, তাম ইত্যাদি বিভিন্ন ধৰণৰ আমি কেঁচামাল ব্যৱহাৰ কৰা দেখা পাওঁ। কিন্তু আপুনি যোনটো ব্যৱহাৰ কৰিছে কেঁচা মাটি, সেইটো সম্পূৰ্ণ পৃথক। আৰু কেঁচা মাটি আপোনাৰ মনোভাৱটো কেনেদৰে আহিল, বা কেঁচা মাটিসমূহ আপুনি কেনেদৰে আহৰণ কৰিছে, কেঁচামালসমূহ আপুনি ক'ৰ পৰা পাইছে? আচলতে কি হয়, মাটিৰ লগত আমাৰ এক এৰা বনোৱা সম্পৰ্ক আছে। মাটিয়ে কেতিয়াও মানুহৰ আচলতে কেতিয়াও স্কিনত একো ছালত একো মানে ক্ষতি নকৰে। সেইটো কাৰণে আচলতে তেনেকুৱা কিছুমান কথা ভাবিয়ে আৰম্ভ কৰিছিলো। আৰু যিহেতু এতিয়া বৰ্তমান ৰাইজ যথেষ্ট সচেতন, খোৱা বস্তুৰ পৰা পাকঘৰ যিকোনো বস্তু, সজোৱা বস্তু সকলো মাটিৰ বস্তুৱে ব্যৱহাৰ কৰে। আমাৰ আচলতে মৃত্তিকাটো প্ৰথমতে আৰম্ভ হৈছিলে গহনাৰ পৰা, কিন্তু এতিয়া আমাৰ ঘৰ সজোৱা বস্তুৰ লগতে পাকঘৰ যিকোনো বস্তু আমাৰ ইয়াত উপলব্ধ। আৰু আমি আচলতে একেবাৰে কোনো পৰিকল্পিত নাছিলে কামখিনি, একেবাৰে অপৰিকল্পিতভাৱে আৰম্ভ কৰা এটা কাম। আৰু ৰাইজৰ সঁহাৰি আচলতে ভাল পোৱাৰ পিছতহে আমাৰ এনেকে কামখিনি আগবাঢ়িলে। আৰু কামখিনি কেঁচা সামগ্ৰীখিনি আমি যিটো কেঁচামাল বুলি কওঁ, সেইখিনি আমি ইয়াৰ পৰাই বৰ্তমান অসমৰে হয়, অসমৰে মাটি, আমাৰ থলুৱা মাটি। আপোনালোকৰ হাতৰ পৰশত ইমান ধুনীয়াকৈ যিসমূহ গহনা প্ৰাণ পাই উঠিছে, সেই সময়ত আপোনালোকৰ বজাৰ ক'ত ক'ত দিছেগে? আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা অসমৰ ক'ত ক'ত আপোনালোকে এইবোৰসমূহ সামগ্ৰী বিক্ৰী কৰিছে? আমাৰ আচলতে ইয়াৰ আগলৈকে 2025ৰ আগলৈকে আমাৰ সকলোবিলাক অনলাইনতে হৈছিলে, কিন্তু এতিয়া আমি অফলাইনতো আমাৰ যিকোনো মেলা বা এনেকুৱা এক্সিবিশ্যন সমূহত আমি যাব পাৰিছো। আৰু সেই বিভিন্ন ঠাইত আমি তেনেকে গৈছো। কিন্তু আমাৰ অনলাইনৰ জৰিয়তে আমাৰ বিভিন্ন স্থানলৈ গৈছে। অসমৰ অল আছাম, গোটেই অসমখনৰ লগতে আমাৰ ভাৰতৰ যিকোনো ঠাই আৰু বিদেশলৈও আমি সেইসমূহ প্ৰেৰণ কৰিছো। প্ৰশিক্ষণ লৈছিলে নেকি? কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাছিলো, কিন্তু মই ছবি আঁকো। সৰুৰ পৰাই আচলতে ছবি আঁকো। ছবি অঁকাটো মোৰ চখ আছিলে, আৰু এতিয়া বৰ্তমান সেই গহনাত ছবি আঁকো। আগতে আচলতে কাগজত ছবি আঁকো, এতিয়া মাটি গহনাত ছবি আঁকো। আৰু আচলতে মৃত্তিকাত প্ৰথমতে তেনেকুৱা কিছুমান কথা আগতে যিহেতু কৈছোৱে, কি হয়, মাটিৰ গহনা সকলোতে পোৱা যায়, কিন্তু আমাৰ অসমৰ যিখিনি ডিজাইন, কিংখাব ডিজাইনটোৱে হওক বা আমাৰ গছা ডিজাইনটো হওক, সেই ডিজাইনসমূহ আচলতে সেই গছা মানে ডিজাইনসমূহত আঁকি ক'তো গহনা পোৱা নাযায়। মোৰ আচলতে লক্ষ্য সেইটোৱে আছিলে যে মাটিৰ গহনাত আমাৰ থলুৱা ডিজাইনসমূহ দিয়া। সেই চেষ্টাতে মই এতিয়াও কৰি আছো। আৰু আচলতে মই এতিয়াও শিকি আছো, যিহেতু মোক কোনো শিকোৱা মানুহ বা দেখাই দিয়া মানুহ নাছিলে। এতিয়াও বৰ্তমান ইমান বছৰে যদিও মই কাম কৰি আছো, লোকক শিকাই আছো, কিন্তু মই নিজেও শিকি আছো। কোনোবা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আহিছে নেকি আপোনাৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ? হয়, আমি আচলতে বৰ্তমান কলেজৰ ছাত্ৰীসকলক শিকোৱা কৰিছো। লগতে আমি নাৰী সবলীকৰণৰ লগত যিহেতু কাম সেইসমূহৰ লগত জড়িত কামসমূহ কৰিবলৈ আগবাঢ়িছো, সেয়েহে আমি বিভিন্ন জেগাত আমি নাৰীসকলক এনেকে কৰ্মশালাৰ জৰিয়তে কামখিনি শিকোৱা, যাতে কিবা এটা কৰিব পাৰে। আচলতে সকলো মানুহে কাম কৰিবলৈ খুব একাগ্ৰতা আৰু ধৈৰ্যটো লাগে। কষ্ট হয় কামখিনি অলপ, সেয়েহে
সেয়েহে আচলতে শিকাইছো যদিও কামখিনি কৰিবলৈ অকণমান মানুহে কঠিন পায়, কিন্তু আশা ৰাখিছো আগন্তুক দিনত ভাল তেনেকুৱা ফলাফল পাম বুলি। আচলতে আমাৰ লগত সহযোগ কৰিলে হ'ল আৰু। বহু বছৰ আগতে আপুনি এটা সপোন দেখিছিলে আৰু এই সপোনটো বৰ্তমান এটা বাস্তৱলৈ পৰিণত হৈছে। মৃত্তিকাটো যেন এতিয়া সকলোৰে মুখে মুখে এটা নাম হৈ পৰিছে। অনুভৱ কেনেকুৱা লাগিছে আপোনাৰ? আচলতে খুব বেছি ভাল। যিহেতু আমাৰ যিহেতু মৃত্তিকা বুলি আৰম্ভ কৰিছিলো, আৰু আচলতে নিজে কাম কৰাৰ কিবা এটা খুব বেছি হেঁপাহ আছিলে, যে মোৰ কেতিয়াও চাকৰিলে হেঁপাহ নাছিলে, কিন্তু নিজে কাম কৰি কিবা এটা কৰাৰ, আৰু আচলতে সপোন দেখিছিলো সেইটো, যে কিবা এটা কৰি পেলাই প্ৰতিষ্ঠা লাভ কৰা। কিন্তু বৰ্তমান সেই অকমান হলেও আমি এখোজ আগবাঢ়ি যাব পাৰিছো, কিয়নো শেহতীয়াকৈ আমাৰ মৃত্তিকাটো আননি ফাউণ্ডেশ্যন হিচাপে পঞ্জীয়নভুত কৰা হৈছে। পঞ্জীয়নভুত তাত আচলতে মৃত্তিকাটো বাহিৰত যিহেতু সেইটো অকমান আমাৰ ভৱিষ্যতে অসুবিধা হ'ব পাৰে, সেয়েহে আমি আনিনি ফাউণ্ডেশ্যন এই ইউনিট অফ মৃত্তিকা হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিছো। লগত মোক সহায় কৰিছে মোৰ স্বামী, যি মোক প্ৰত্যেক খোজতে তেখেতে আচলতে সেই সপোনটো বাস্তৱ হোৱাত সহায় কৰিছে। সেয়াই আৰু। হয়, এইখিনিতে টাইম বম আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাবলৈ বিচাৰিছো যে মানুহৰ যদি ইচ্ছা শক্তি থাকে, মানুহৰ যদি একাগ্ৰতা থাকে, এনেধৰণৰ প্ৰত্যাশা বহুত জন্ম হ'ব। যিগৰাকী প্ৰত্যাশাই হয়তো মৃত্তিকাক বৰ্তমান বাস্তৱলৈ ৰূপান্তৰিত কৰিলে, আৰু তেখেতসকলৰ যি প্ৰত্যাশাৰ যিসকল পৰিয়াল বা যিসকল স্বামী, তেখেতকো আমাৰ এই অনুষ্ঠানটোৰ পৰা আমি ধন্যবাদ জনাইছো, কাৰণ তেখেতে স্বামীও কিন্তু যথেষ্ট কষ্ট কৰিছে এই মৃত্তিকাক বাস্তৱীয় ৰূপত পৰিণত কৰিবলৈ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেলভেনাইজড হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।